বেদিক থাকে আৰু এটা কমপ্লিমেণ্ট থাকে এনেকৈ ক'ব পাৰিব লাগিব লিখি দিব পাৰিব তেনেকুৱা প্ৰশ্নও দিব পাৰে গতিকে এইবিলাকক তোমালোকক শিকাই দিম মই গণিতৰ বিষয়ে পঢ়াম কাৰণে মই কথাটো কৈছোঁ যে ইংৰাজীত তেনেকুৱা এতিয়া কেনেকুৱা আহিব ভইচ এণ্ড নেৰেশ্যন নাহিবও পাৰে ধৰা কি আহিব মই নাজানো কেনেকুৱা ধৰণৰ আহিব তাৰ ৰিজনিঙত আমাৰ অনুৰাগতে আছে গোটেইখিনি চাই দিব অনুৰাগে কোন তোমালোকে কি কৰিবা এইটো 100 এটা এই ক্ৰসকে মাইনাস কৰা 96 পৰা এটা মাইনাস দিবা না মাইনাস কি এটা মাইনাস কৰি দিয়া বা 94 পৰা 4 মাইনাস কৰা 96 এটো সৰ 9312 হৈছে নে আৰু পাতি গৈ অকন সময় লাগিব মই তোমাক তেনেকুৱা টিপস বিলাক শিকাই মই কেনে কৈছো যে কোনবিলাক বস্তু লাগিব বুলা ঘনমূল বৰ্গমূল তেনেকুৱা বিলাক আমি সহজতে উলিয়াব পৰা টিপস বিলাক দিম যাৰ কাৰণে তোমালোকে তেনেকৈ কৰিব পাৰিবা এই যে মোবাইল বিলাক কিছুমান বস্তু দেখিছা না ফোন কৰা হ'ল এটা সহজতে কৰিব পৰা বা বৰ্গমূল উলিয়াই আমি এতিয়া কিছুমান বস্তু গড় মাধ্য এনেকুৱা উলিয়াবিলাক তোমালোকে শিকিব আপোনালোকক যিসকল সমল ব্যক্তি আপোনালোকক পাঠদান কৰিব সেই সমল ব্যক্তিসকলক আপোনালোকক অন্তৰৰ পৰা ধন্যবাদ জনাব যে তেওঁলোকে আমাক শিকাই দিয়া এটা হ'লেও বস্তু আমি ফলো কৰোঁ আৰু এই অনুষ্ঠানটো শুভাৰম্ভ কৰাৰ আগতে আমি নদীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ যে ক্ৰিয়াকলাপ বা যি কাম কাজ তাৰ বিষয়ে মই আপোনালোকৰ আগত চমুকৈ অৱলম্বন এটা দিব বিচাৰিছোঁ আমি আজি এই লিখিত পৰীক্ষাৰ বাবে যিসকল আজি নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ তৰফৰ পৰা অসম আৰক্ষীৰ যিসকল চাকৰি প্ৰত্যাশী প্ৰাৰ্থীয়ে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ল তেখেতলোকক লৈ আমি লিখিত পৰীক্ষাৰ বাবে বিনামূলীয়া পাঠদান কাৰ্যসূচী আজি তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু আজি আমাৰ এই পাঠদান কাৰ্যসূচীত আমি যিসকল সমল ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ তেখেতলোক অভিজ্ঞ থকা শিক্ষক হয় তেওঁলোকে এনেকুৱাও আমাৰ মাজত সমল ব্যক্তি আছে যি যোৱাবাৰ ADRE পৰীক্ষাত অসমৰ ভিতৰতে ছেকেণ্ড হাইয়েষ্ট নম্বৰ পাবলৈ সক্ষম হৈছে তেনেকুৱা ব্যক্তিকো আমি ইয়াত আমন্ত্ৰণ ইণ্ডিয়ান আৰ্মিৰ কৰি থকা তেনেকুৱা ব্যক্তিও আহিছে গতিকে আমি খুব এটা ভাল হ'ব বুলি আমি ভাবিছোঁ সমল ব্যক্তিকেইজনে যথেষ্ট উপকৃত কৰিব বুলি আমি আশা ৰাখোঁ আজি আমাৰ উদ্বোধনী অনুষ্ঠানত আমাৰ উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ CC বৰুৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱকুমাৰ চুতীয়া ছাৰ তেখেত আমাৰ মাজত উপস্থিত আছিলে CC চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক ইন্দ্ৰজিৎ শইকীয়া ছাৰ আছিলে নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত ভূঞা ডাঙৰীয়া আছিলে নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ সম্পাদক ডক্টৰ বিজয় দেৱ ডাঙৰীয়া উপস্থিত আছিলে আৰু সমল ব্যক্তিসকল আছিলে অন্যান্য নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ বিষয়ববীয়াসকল আমাৰ মাজত উপস্থিত আছিলে মই এতিয়া যোৱা বছৰৰ কোৱেশ্চন ৰিজনিঙৰ কোৱেশ্চন দুটামান চাই দিছো কৈছে যে এক্সপ্লেনেশ্যন বুলি এটো ওয়ার্ড দিয়া আছিল এক্সপ্লেনেশ্যন কিন্তু এক্সপ্লেনেশ্যনটো কিহেৰে বুজাইছে এটোৱে বুজাইছে তো আমাক শুনিছে অবভিয়াসলি বুলি ওয়ার্ডটো আছে না ওবি নন্দীগিৰি সমাজ কল্যাণ সমিতি আজিৰ পৰা 5 তাৰিখ এই ফেব্ৰুৱাৰী মাহৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে আমি অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ বাবে এটা বিনামূলীয়া পাঠদান কাৰ্যসূচী আৰম্ভ কৰিছোঁ আজিৰ পৰা গতিকে যিসকলে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ল তেখেতলোকৰ বাবে আমি আজিৰ পৰা লিখিত পৰীক্ষাত আৰম্ভ কৰিছোঁ আৰু যিসকলে গম পোৱা নাই ধৰক এতিয়াও আমি তেখেতলোকক আহ্বান জনাইছোঁ যে 10 দিনীয়া এই লিখিত পৰীক্ষাৰ যি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আমন্ত্ৰণ জনাইছোঁ প্ৰায় 20 জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু চাগে আমি ভাবিছোঁ অহাকালিৰ পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো বাঢ়িব নন্দীগিৰি সমাজ কল্যাণ সমিতি যোৱা 15 আগষ্টত যেতিয়াৰ পৰা গঠন হ'ল তেতিয়া আমি আত্মজনৰ কাষত আমি থিয় দিছোঁ আমি শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে বেছি গুৰুত্ব দিছোঁ আৰু স্বাস্থ্য আৰু অন্যান্য দিশতো আমি গুৰুত্ব দিছোঁ আৰু শিক্ষাৰ ক্ষেত্ৰত এই কাৰণে দিছোঁ এখন সমাজত যদি সুস্থ সবল
সমাজ গ্ৰহণ কৰিব লাগে, নিশ্চয় সকলোকে শিক্ষিত কৰি তুলিব লাগিব। গতিকে সেইকাৰণে আমি শিক্ষাৰ ক্ষেত্ৰত বেছি প্ৰাধান্য দিছোঁ। আৰু এই যোৱা আমি ADRE পৰীক্ষাও আমি 5 ঠাইত কোচিং দিছিলোঁ, আৰু সেই মৰ্মে আৰু এইটো আমি দিছোঁ। আৰু বিভিন্ন যিসকল আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী তেখেতলোককো আমি শিক্ষাৰ ক্ষেত্ৰত সহায় কৰি আছোঁ।